নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি জুন মাহৰ যোনবোৰ ভেকেঞ্চি মুকলি হৈছে, হিৰ' কোম্পানীয়ে হওক বা বেলেগ কোম্পানীৰে হওক, সেইবোৰ আমি ভালদৰে আলোচনা কৰিম। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক, তেতিয়াহে বস্তুখিনি ভালদৰে বুজি পাব। আৰু যোৱাকালি যদি ভিডিঅ'টো চাব পাৰে, বন্ধন বেংকৰ ভেকেঞ্চি চলি আছে। 11 জুনত ইণ্টাৰভিউ আছে, ডাইৰেক্ট ইণ্টাৰভিউ, ডাইৰেক্ট জইনিং কৰিব পাৰিব যদি এইটো ভিডিঅ' চাই লয়। ভালেমান ভেকেঞ্চি এটাও আছে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে, তিনিচুকীয়া, যোৰহাট, গুৱাহাটী চাব পাৰে। এক্সিছ বেংক, তাৰপিছত লেটেষ্ট প্ৰাইভেট জব, টপ 10 প্ৰাইভেট জব, অল আছাম প্ৰাইভেট জব, APDCL কল চেণ্টাৰ, আছাম প্ৰাইভেট জব জুন মাহৰ। তাৰপিছত আপোনালোকৰ ফ্লিপকাৰ্টৰ ভেকেঞ্চি, এমেজন ৱৰ্ক ফ্ৰম হোমৰো ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহি থাকে। সেইটো কাৰণে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ জুন মাহৰ যোনবোৰ ভেকেঞ্চি আহিছে অসমৰ বিভিন্ন ঠাইৰ, সেইবোৰ আমি আলোচনা কৰিম। 20,000 মাহিলী হ'ব, কিছুমানত 20,000 হ'ব, কিছুমানত ইয়াতকৈ কম হ'ব পাৰে, 15,000, 18,000 এনেকুৱা হ'ব পাৰে। আৰু কিছুমানত বেছিও হ'ব, যোনবোৰ এক্সপিৰিয়েঞ্চৰ চাকৰি 25,000, 22,000 এনেকুৱা পাব। 10 পাছৰো আছে, 12 পাছৰো আছে, আৰু ডিগ্ৰী লেভেলৰো আছে, মানে হায়েষ্ট লেভেল। মই দেখাই দি আছোঁ। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে AGFA হেল্থ কেয়াৰৰ পৰা ভেকেঞ্চি। আপোনালোকৰ অথৰাইজ ডিলাৰ ৰিকুৱেৰ মেল ফিমেল ছাৰ্ভিচ ইঞ্জিনিয়াৰ ফৰ ছাৰ্ভিচ অফ মেডিকেল ইকুইপমেণ্ট। এটা আহিছে ডিব্ৰুগড়, এটা আহিছে গুৱাহাটীৰ। এইটো কাৰণে ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স কৰা হ'ব লাগিব বা ইলেক্ট্ৰিকেল কৰা হ'লে হৈ যাব। ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। নিজৰ CV আৰু এখন ফটো লৈ যাব পাৰে। পাৰ্ক এণ্টাৰপ্ৰাইজ, হাউচ নম্বৰ 34, VIP ৰোড, 6 মাইল নিয়াৰ ৰয়েল এনফিল্ড শ্ব'ৰুম, গুৱাহাটী। মানডে আপোনাৰ ইণ্টাৰভিউ, মানে কালি ইণ্টাৰভিউ আছে 10টাৰ পৰা 1টা বজালৈ। ইণ্টাৰেষ্টেড হ'লে যাব পাৰে। কণ্টেক্ট নম্বৰ, ইমেইল ID গোটেইখিনিয়ে দিয়া আছে। আপোনাৰ কণ্টেক্ট এবাৰ কৰি ইণ্টাৰভিউ কাৰণে গুচি যাব পাৰে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে টিচাৰ আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি। আপোনালোকৰ চিফ এবেকাছ গীতানগৰ চেণ্টাৰৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। টিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে, আৰু যদি BEd আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব। আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে। এবাৰ আপোনালোক সুধি ল'ব, ইমেইলতে সুধি দিব পাৰে বা ইমেইলতে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। হেডিঙত লিখি দিব কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে। টিচাৰৰ কাৰণে যদি কৰিছে টিচাৰ বুলি লিখি দিব হেডিঙত, আৰু যদি অফিচ এছিষ্টেণ্টৰ কাৰণে কৰিছে অফিচ এছিষ্টেণ্ট বুলি লিখি দি এইটো ইমেইলত পঠাই দিয়ক 11 জুনৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হৈ জনোৱা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি হিৰ' কোম্পানী, হিৰ' মটৰচাইকেল কোম্পানী, ৱাক ইন ইণ্টাৰভিউ। এখন অথৰাইজ ডিলাৰ হয়। লুকিং ফৰ কেণ্ডিডেট ফৰ দ্য ফলোয়িং ভেকেণ্ট পজিশ্যন এজ মেনশ্যন বিল'। চেল এক্সিকিউটিভ আৰু চেলছ মেনেজাৰ, ডিজিটেল টিম, ৱৰ্কশ্বপ ফ্ল'ৰ ইনচাৰ্জ। ওপৰৰ দুটাৰ কাৰণে গ্ৰেজুৱেশ্যন লৈ যাব। তলৰ কেইটাৰ কাৰণে আপোনালোকৰ তলৰ যোনটো ৱৰ্কশ্বপ ফ্ল'ৰ মেনেজাৰ, এইটো অটোমোবাইলৰ ডিপ্ল'মা লাগিব পাৰে। এবাৰ ফোন কৰি ল'ব। 3 বছৰ অভিজ্ঞতা বিচৰা হৈছে। 10 তাৰিখ আৰু 11 তাৰিখে ইণ্টাৰভিউ আছে। আপোনালোকৰ 10টাৰ পৰা 5টা বজালৈ ইণ্টাৰভিউ হ'ব। এট ইনফিনিটি হিৰ' লালমাটি অপ'জিট অফ OD NH 37 গুৱাহাটী। আৰু কণ্টেক্ট কৰিব পাৰে আনিতা কলিতাক। কণ্টেক্ট নম্বৰ তলত দি আছে, যোগাযোগ কৰি ইণ্টাৰভিউৰ কাৰণে যাব পাৰে যদি ইণ্টাৰেষ্ট হয়। ভেকেঞ্চি আপোনালোকৰ আহিছে হায়াৰিং কেণ্ডিডেট উইথ বাইক, 3 আৱাৰ্ছ মৰ্ণিং ডিউটি হ'ব। পোষ্ট হয় আপোনালোকৰ কাৰ ড্ৰাই ক্লিনাৰৰ ভেকেঞ্চি। 10 পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে এইটো চাকৰিত। যদি আপোনাৰ ক্লাছ 10 পাছ আৰু এখন বাইক আছে তেতিয়াহ'লে এইটো চাকৰি কৰিব পাৰিব। কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগখিনি কৰিব পাৰে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি এখন ৰেপুটেড অইল আৰু গেছ কনষ্ট্ৰাকশ্যন কোম্পানী ভেকেঞ্চি ফৰ BE চিভিল, BE মেকানিকেল, 5 to 7 years এক্সপিৰিয়েঞ্চ লাগিব। আৰু তলত হোৱাটছএপ নম্বৰ দি আছে। ইণ্টাৰভিউ হ'ব বামুণীয়া মৈদাম গুৱাহাটীত। চ' যোগাযোগখিনি কৰিব পাৰে। ভেকেঞ্চি হেৰিটেজ পাব্লিক স্কুল গুৱাহাটীৰ ভেকেঞ্চি, PGD বায়'লজি, TGD ছ'চিয়েল চায়েন্স, হেড মিষ্ট্ৰেছ, পোষ্ট গ্ৰেজুৱেশ্যন উইথ মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ, প্ৰাইমেৰী টিচাৰৰ ভেকেঞ্চি। আৰু PGDৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, যিহেতু এইটো এটা ছাবজেক্ট টিচাৰৰ ভেকেঞ্চি। TGDৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ গ'ল, আৰু BEd হ'ব লাগিব। BEd হ'লে এতিয়া চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব। যিহেতু লিখা নাই, BEd নহ'লেও চলি যাব লাগে। যাৰ BEd আছে প্ৰেফাৰেঞ্চ থাকি দিয়া হ'ব। চ' যাৰ BEd আছে এপ্লাই কৰক, যাৰ নাই সিহঁতে এপ্লাই কৰিব পাৰে। যোনে টিচিং লাইনত যাব খোজে, যিহেতু মেনশ্যন কৰা নাই BEd লাগিব নে নালাগে।
ভেকেঞ্চি আপোনালোকৰ এবাকাছ ক্লাছেছ মালিগাঁৱৰ পৰা ভেকেঞ্চি টিচাৰৰ ভেকেঞ্চি আৰু ইমেইল আইডি দি আছে এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ টিচাৰ বুলি লিখি পঠাই দিব পাৰে 12 জুনৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি আপোনালোকৰ আহিছে ডিটিপি অপাৰেটৰ আৰু গ্ৰাফিক্স ডিজাইনৰ ভেকেঞ্চি এখন প্ৰেছৰ পৰা গুৱাহাটীৰ ভেকেঞ্চি এইটো এটা আৰু ডিটিপি অপাৰেটৰৰ কাৰণে 12 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে আৰু গ্ৰাফিক্স ডিজাইনৰ কাৰণে একে আপোনালোকৰ 12 পাছ আৰু এখন ডিপ্ল'মা হ'ব লাগিব গ্ৰাফিক্স ডিজাইনিঙৰ কাম কৰা বা যদি ডিপ্ল'মা নাই যাৰ অলপমান হ'লেও অভিজ্ঞতা আছে গ্ৰাফিক্স ডিজাইনিঙত সিহঁতে আবেদন কৰিব পাৰে কোনো ফিজ দিব দৰকাৰ নাই কণ্টেক্ট নম্বৰ তলত দিয়া আছে হোৱাটছএপ নম্বৰ মানে 11 জুনৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চিলৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে স্কডা ডিলাৰশ্বিপ গুৱাহাটীৰ ভেকেঞ্চি এক্সপিৰিয়েঞ্চ প্ৰেফাৰেঞ্চ দিয়া হ'ব কেণ্ডিডেটক ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ কাৰণে যাব পাৰে 10 জুনত আছে মানে কালি আপোনালোকৰ 10টা বজাৰ পৰা 5টা বজালৈ ইণ্টাৰভিউ আছে গধূলি চ' আপোনালোকৰ চেলছৰ কাৰণে ভেকেঞ্চি চেলছ মেনেজাৰ এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ গ'ল আৰু টেলিকলাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে এবাৰ ফোন কৰি ল'ব টিম লিডাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন বা MBA চেলছ কনচালটেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন শ্ব'ৰুম হোষ্টিৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ব লাগে এবাৰ বস্তুখিনি ফোন কৰি ল'ব যিহেতু আমাৰ মতে কোৱালিফিকেশ্যন যি হ'ব লাগে কৈ দিছোঁ আপোনালোকক এনেকুৱাই হ'ব কোৱালিফিকেশ্যন চাগে এবাৰ ফোন কৰি ল'লে বস্তুখিনি ভালদৰে বুজি পাব CRM চেলছ অৰ্থাৎ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ সেইটোৰ কাৰণে ভেকেঞ্চি আপোনালোকৰ আহিছে আৰু কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ চেলছৰ কাৰণে এইকেইটাৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব হোৱাটছএপ নম্বৰ দিয়া আছে ইমেইল আইডিও দিয়া আছে হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে বা ইমেইলতো নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে বা ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ কাৰণে গুচি যাব পাৰে আপোনাৰ স্কডা খানাপাৰা NH37 গুৱাহাটীত হ'ব ইণ্টাৰভিউ চ' যিমান কেণ্ডিডেট ইণ্টাৰেষ্টেড আছে এবাৰ হোৱাটছএপত নিজৰ ৰিজিউমিখন বা ইমেইলত পঠাই দিয়ক তাৰপিছত কালি ইণ্টাৰভিউ কাৰণে গুচি গ'লে হ'ল চ' আৰামছে এপ্লাই কৰিব পাৰে আৰু হেডিঙৰ খালি পষ্টত লিখি দিব একদমেই নাপাহৰিব তেতিয়াহে গম পাব যে এইটো কেণ্ডিডেটে এইটো ৰিলেটেড পষ্টৰ কাৰণে আবেদন কৰিছে ভেকেঞ্চি চেল এক্সিকিউটিভৰ ভেকেঞ্চি মেডিকেল ফিল্ডৰ কাৰণে যোৰহাটৰ ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হৈ যাব লাগে এবাৰ সুধি ল'ব হোৱাটছএপ নম্বৰ যিহেতু দিয়া আছে কোনো ফিজ দিব দৰকাৰ নাই যোৰহাটৰ কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব 11 জুনৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব চ' এবাৰ ভেৰিফাই কৰি লওক এইটো ভেৰিফাই কৰা নাই সেইটো কাৰণে মই কৈ দিছোঁ কোনো ফিজ দিব দৰকাৰ নাই চ' মেডিকেল ফিল্ডৰে চাগে কাম হ'ব যিহেতু দুটা এডভাৰটাইজমেণ্ট দিছে সিহঁতে এটা আছে শিৱসাগৰ এটা আছে আপোনালোকৰ যোৰহাটৰ চ' এবাৰ ভেৰিফাই কৰি কোম্পানীটোৰ নাম চাম সুধি আবেদন কৰি দিব পাৰে ভেকেঞ্চি শিৱসাগৰৰ ভেকেঞ্চি একেই আপোনালোকৰ পোষ্টৰে ভেকেঞ্চি চেল এক্সিকিউটিভ মেডিকেল ফিল্ড ফৰ শিৱসাগৰ লোকেশ্যন কোনো ফিজ দিব ডিটেইলছৰ দৰকাৰ নাই যদি ইণ্টাৰেষ্টেড হয় নিজৰ ৰিজিউমিখন হোৱাটছএপত পঠাই দিব পাৰে 11 জুনৰ ভিতৰত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব হেডিঙত একদমেই নাপাহৰিব আৰু ব্ৰেকেটত শিৱসাগৰ বুলি লিখিব যিহেতু শিৱসাগৰৰ কাৰণে এপ্লাই কৰিব আৰু ওপৰতো যোৰহাট বুলি ব্ৰেকেটত লিখি দিব যিহেতু এটাই পোষ্ট আৰু এটাই নাম্বাৰ দিয়া আছে দুটা পোষ্টৰ কাৰণে সিহঁতে খেলি মেলি হৈ যাব পাৰে সেইটো কাৰণে ব্ৰেকেটত শিৱসাগৰ আৰু যোৰহাটটো মেনশ্যন কৰি দিব 11 জুনৰ ভিতৰত আবেদন কৰক চ' ফ্ৰেণ্ড আজিলৈ মানে যি ভিডিঅ' চাই পালে ভিডিঅ'টো লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডে সেইটো বন্ধু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হয় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব হোৱাটছএপ টেলিগ্ৰামবোৰ ফেচবুকত যদি জইন কৰি থ'ব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব